Hello guys, welcome back to my channel. আজি গাহৰি মাংস আনিছোঁ গাহৰি মাংস বনাবলৈ। ইয়াত আমি এখিনি পুৰিম আৰু এখিনি ড্ৰাই ফ্ৰাই কৰিম আৰু এখিনি নাগামিজ ষ্টাইলত বনাম। ভাইটি আৰু মই লগ লাগি যাকে কেনেকুৱা হয় আৰু কেনেকৈ বনাই আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰে। চ' ভিডিঅ'টো চাই থাকক। এয়া পুৰিবৰ কাৰণে ৰেডি কৰিলোঁ। এয়া জুই লগাই পিনি আমি ওলমাই থৈছোঁ। এনেকৈ সেকি দিয়া সেনেকৈ কৰিছোঁ। তলৰ ফালৰ পৰা তাপটো পাই থাকিব আৰু মাংসটো অকণ ভালকৈ সিজিব আৰু খাবলৈ যাতে ভাল হয়, সেইকাৰণে এইটো ছিষ্টেমত দিছোঁ। আপোনালোকে কেনেকৈ কৰে জনাবচোন। আমি এইটো ছিষ্টেমত দিছোঁ, কেনেকুৱা লাগিছে নাজানো দেখিবলৈ, কিন্তু ধুনীয়াকৈ সিজিব বুলি আশা ৰাখিছোঁ। তাকে সিজিছে বাৰু অলপ অলপ ধুনীয়াকৈ তলত জুই পৰা লগাই দিছোঁ। এয়া নাগামিজ ষ্টাইলত বনাবলৈ, নগাৰ ষ্টাইলত বনাবৰ কাৰণে মাংসখিনি কেৰাহীতে বইল কৰিছোঁ। বইল কৰি পানীলৈ অকণমান শুকুৱাই দিম। শুকুৱাই মেলি ইয়াতে সকলো বস্তু ঢালি দিম। ইয়াত তেলৰ একো কথা নাহে, বাকী আদা ৰচুন পিঁয়াজ এইবোৰ খুন্দি ল'ম। খুন্দি পিনি ইয়াত ধুনীয়াকৈ ঢালি দিম। চাই থাকক। এয়া পিঁয়াজ চিয়াজ কাটি লৈছোঁ। ইফালে কেৰাহীটোত আমি মাংসটো বইল কৰি আছোঁ, গাহৰি মাংসটো। তাৰপিছত পিঁয়াজ চিয়াজ কাটি লৈছোঁ, ৰচুন চচুন গুচাই ল'ম। তাৰপিছত আদা আপোনাৰ হেৰি কৰি ল'ব লাগিব। আৰু এইখিনি আছে আপোনাৰ সেউজীয়া দেখিছে, এইখিনি আছে ধনিয়া পাত, নগা ধনিয়া পাত, আৰু এইখিনি দিলে অকণ বেছি ভাল হ'ব ফ্লেভাৰটো। সেইকাৰণে পাতকে দিওঁ বুলি ভাবিছোঁ, পাউডাৰ নিদিওঁ আৰু। এয়া ৰচুনো গুচাই ল'ব লৈছোঁ, ৰচুন গুচাই মেলি ধুনীয়াকৈ এইখিনি খুন্দি মেলি আমি এই কেৰাহীটাত ধুনীয়াকৈ দি দিম বইলতে। পানী যেতিয়া অকণমান শুকাই যাব, মাংসটো তেতিয়া সিজিব, ধুনীয়াকৈ এইখিনি মিক্স হৈ পৰিব। বিলাহী এটা ৰাখি দিছোঁ। বিলাহীটোত যেতিয়া মাংসটো অলপ সিজিব, তেতিয়া বিলাহীটো আমি সৰুকৈ কাটি দিম, তেতিয়া ধুনীয়া হ'ব দেখিবলৈ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব, আৰু বনোৱাটো কেনেকুৱা হৈছে আপোনালোকক মই দেখুৱামেই। কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব, ভাল হৈছে নে বেয়া হৈছে। চ' ভিডিঅ'টো এনজয় কৰক। এতিয়া আমি মাংসখিনি অলপ অলপ সিজিছে, তাতে আমি এতিয়া বিলাহী কাটি দিছোঁ। বিলাহীখিনি তাতে গলি যায়, সেইকাৰণে লগতে দিয়ে দিছোঁ। ডাইৰেক্ট কাটি পিনি তাতে আমি হেৰি কৰি দিম, অকণমান দেৰি এনেকৈ থৈ দিম। থৈ দিয়াৰ পিছত আপোনাৰ বিলাহীখিনি ধুনীয়াকৈ গলি যাব। এয়া বিলাহীখিনি যিহেতু গলিবলৈ ষ্টাৰ্ট কৰিছে, কালাৰটো উঠিছে, অলপ অকণমান ৰঙা ৰঙা হৈছে। এইটো বইল কৰি আছোঁ আমি, পানীখিনি অকণমান ৰঙা ৰঙা হৈছে বইল কৰা। এতিয়া আমি ইয়াত এই যিখিনি আদা ৰচুন খুন্দিছিলোঁ সেইখিনি আমি ইয়াত দি দিছোঁ। লগতে আদা ৰচুন আপোনাৰ জলকীয়া এইবোৰ সকলো ইয়াত আমি ঢালি দিছোঁ, মিক্স কৰি দিছোঁ, যাতে টেষ্টটো উঠে, ফ্লেভাৰটো উঠে। তাকে আপোনালোকেও দিব, এনেকৈ যদি আপোনালোকে বনাই খাই ভাল লাগে। আপোনালোকে ট্ৰাই কৰিচোন ঘৰত, কেনেকুৱা হয় তাৰপিছত মোক জনাব।
এয়া আমাৰ লাহে লাহে বনোৱা হৈছেগৈ আৰু এতিয়া আমি ইয়াত পিঁয়াজ দি দিম, কেঁচা পিঁয়াজ, অকণমান ফ্লেভাৰটো আৰু ভাল হ'বলৈ। তাকে কেনেকুৱা হয় ভাল হ'ব। কেঁচা পিঁয়াজ আৰু ধনিয়া পাতখিনি দি দিছোঁ লাষ্টত, অকণমান সিজিবলৈ দিম, উতলিবলৈ দিম। তাৰপিছত আমাৰ ৰেচিপি তৈয়াৰ হৈ যাব। আৰু ইয়াত আমি আপোনালোকে ভিডিঅ'ত দেখিছে চাগে, আমি ইয়াত বাঁহগাজ খৰিচাৰ এয়া অলপ দি দিছোঁ, যাতে আৰু ভাল হয় দেখিবলৈ, খাই ভাল লাগে আৰু গোন্ধটো ধুনীয়াকৈ ওলাইছে। আপোনালোকে বনাই চাবচোন ঘৰত কেনেকুৱা হয়। গাহৰি মাংসৰ লগত এনেও বাঁহগাজ খাবলৈ ভালেই লাগে। চ' যদি ভাল লাগিছে চাই, তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো যাতে প্ৰেছ কৰি অল কৰি দিয়ে, যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে তাৰ ন'টিফিকেশ্যনটো পায়। চ' ভিডিঅ'টো এনজয় কৰক। এয়া আমাৰ অলৰেডি বনাই হৈ গৈছে, এতিয়া আমি খাবহে লাগে আৰু। চ' আপোনালোকে কেনেকুৱা পালে মোক জনাব, দেখিবলৈ কেনেকুৱা হৈছে মোক জনাব। কালাৰটো ধুনীয়াই উঠিছে, মোৰ জেগাত একদম ৰেষ্টুৰেণ্টৰ নিচিনা উঠিছে, ৰেষ্টুৰেণ্ট যেনেকৈ বনাই দিয়ে। চ' ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যাতে নেপাহৰে। চ' আজিলৈ থেংক ইউ।